অখিল গগৈ মই অখিল গগৈ কি কৈ আছে দেউতা কি কৈ আছে দাদা এতিয়া তেওঁ আছিলে থাইৰয়ড তাৰপৰা আজি 2-3 বছৰ আগত তেওঁ গ'ল কৰা এটা হেৰি আছিলে কিন্তু অপাৰেশ্যন কৰিব অকণমান দিগদাৰ হ'ব বুলি ক'লে বয়স হোৱা মানে তাৰপৰা আকৌ আপোনাৰ চুগাৰ প্ৰেছাৰ এনেকৈ বহুতখিনি বেমাৰ মানে হেৰি হৈ আছে এতিয়া মই হস্পিটেলাইজ কৰি দিওঁ নেকি এতিয়া আনিছোহে আজি 6 দিন আপোনালোকে তেওঁ সোধকচোন কি কয় এতিয়া কি কৰিলে ভাল হ'ব দেউতা ঘৰতে চিকিৎসা কৰিম পইচা কেইটামান দিম বাৰু এতিয়া কিন্তু চিকিৎসাটো এতিয়া কি কৰোঁ সেইটোৱে চিকিৎসাটো কৰি থাকিব লাগিব নহয় এনেকৈ পৰি থাকিলেতো অকল নহ'ব 20 দিন এতিয়া ঘৰত কেৰি যাবলৈ আপুনি বিচাৰি থকা মানুহজন আহি গ'ল তেওঁ আপোনাক বিধানসভা হেৰিয়তো তেওঁ ঘৰৰ পৰা দিছিলে এতিয়া আপোনাৰ নামটো সুধিছে তেওঁলোকে ঘৰৰ পৰা ভোট নিবলৈ দেখুৱাই দিয়ে আমি দেখাব নোৱাৰো তেওঁ আপোনাৰ নামটো কৈছে এতিয়া মই দেখুৱাই দিছো চিলিণ্ডাৰ চিনটো দেউতা মই অখিল আকৌ এতিয়া চিনি পালে নে অখিল গগৈ মই এতিয়া MLA যে এতিয়াতো পালে নহয় ভালকে আপোনাৰ দেউতাই হেৰি আপোনাক কৈ আছিলে তেওঁ কিবা এটা হেৰি কৰিব লাগিছিল গামোচা এখন তেওঁ হেৰি কৰিব লাগিছিল তেখেতক নালাগে তেখেত ইমান চিনিয়ৰ মানুহ দিয়ক এতিয়া চিকিৎসাৰ কাৰণে আপোনালোকে লগত থাকিলে হ'ল মই পুৰা খৰচ কৰি দিম ঘৰৰ কোন আছে সত্য শুনা না তুমি মই এইটো যদি চিকিৎসাটো কৰাই দিওঁ তেতিয়া কি কৰি কোন যাব পাৰিব যিমান খৰচ হয় মই কৰিম হা GMCত গুৱাহাটী মেডিকেল কলেজত য'ত মোৰ মাক ৰাখিছোঁ তাৰ ওচৰতে ৰাখি ধুনীয়াকৈ কৰাই ল'ম দেই মোৰ সমষ্টি মানুহ যিবিলাক এনেকৈ ধৰণে দিগদাৰ পৰে চিকিৎসা কৰিবলৈ পইচাৰ অভাৱ হয় মই কৰাই দিওঁ তেনেকৈ তুমি যদি হেৰি কৰিব খোজা তেতিয়াহ'লে মই ধুনীয়াকৈ গোটেই চিকিৎসাখিনি কৰাম অম্লান তোমাৰ নাম্বাৰটো দিয়া নাম্বাৰটো দিয়া আৰু কোনদিনা যাব ঠিক কৰি দিয়া কালি পৰিয়ে থাকে হেৰি নাই মানে বস্তুটো নাই মই ডিব্ৰুগড় 3বাৰ অপাৰেশ্যন হ'ল ভাল কৰিব নোৱাৰিম তাৰ বাচাব মানে এনেই হেৰি দেখুৱাই দিয়ে কি কৰিলে অপাৰেশ্যনটো মানে কৰিলেহে কৰিলে তেওঁলোকে হেৰি বস্তু উলিয়াই দিব বা বাচাটো ৰখাব পৰা হেৰিটো মানে মানে কৰিব নোৱাৰি আকৌ খোলাই তেনেকৈ এতিয়া মানে হেৰি অলপ লাগে মাহটো যেতিয়া স্কুলৰ কাৰণে কিমান থাকিব দৰকাৰ হয় আৰু এইবাৰ ইয়াৰ দিয়া পইচা সেইটো কাটি দিলে পইচাটো নামটো লিখি লোৱা তাৰ নামত আছিলে নে থাকিব নোৱাৰে হেৰিটো গাপ খাই নাই বগা হৈ যায় গুচি আহিছো এটা কামটো দি দৰকাৰ হয় এইটো ডাঙৰ বেমাৰ হা এইটো দৰকাৰ হ'লে তাৰপৰা মই GMCৰ দৰকাৰ হ'লে বাহিৰত হ'লেও ট্ৰিটমেণ্ট কৰাই দেখাবলৈ কৈ আছে বা ডিব্ৰুগড়ত এতিয়া 3বাৰ কৰিছিল ডিব্ৰুগড়ত এতিয়া নোৱাৰিলে মানে আকৌ কৰিবলৈ কৈছিলে ইয়াত দেখাগে নাই এতিয়া পইচা পাতি লাগিব নহয় মই গুৱাহাটী মেডিকেল কলেজলৈ লৈ লওক একেলগতে দেউতাৰ লগত লৈ লওক দেই তই ক'ব নহয় ঘৰ এটা পাইছিল সেই ঘৰটো নাপাওঁনে বোলে পেঞ্চন পইচা নোপোৱা মোৰ ঘৰৰ পইচা আনটো হ'ল গ'লো পাছত 2-300 সোমালে তাৰপৰা নাই এইটো কাৰ ঘৰ তই চিনি পোৱা কোন মানুহ আছে যোনে মোক এখন ধুনীয়াকৈ আবেদন লিখি দিব পাৰে যে তেওঁ বৃদ্ধ পেঞ্চনটো বন্ধ হৈ গৈছে বুলি আৰু বৃদ্ধ পেঞ্চনৰ আগৰ নম্বৰখিনি দি দিলে মই কৰি দিম তেখেতক কোনে কৰিব পাৰিব মানে মই অৰুণোদয়ত ঘূৰাই দিম তেখেতৰ নামটো কোনে পাৰিব কামটো কৰিব আপোনাৰ কাগজ পত্ৰখিনি লিখি মোক দিব লাগিব দেই মই তেতিয়া কৰি দিম দেই আপোনাৰ গাটো ভালে আছে কিমান হ'লগে বাৰু আমাৰ আগৰ দিনত লাইট নাই নহয় আজিকালিহে আৰু ঘৰত কোন কোন আছে আপোনাৰ কি কৰে পকা মিস্ত্ৰী কৰে
এটাই ল'ৰা সি পকা মিস্ত্ৰী কৰে নহয় পাঁচজন পাঁচজন মই সৰু মাজুৰ লগত আছো সৰুটোৰ লগত আছে সৰু মাজু মাজুটোৰ লগত তাকে বোলো কালি দিনটো বহি মই আহিম বুলি বহি আছিলো হ'ব মই এতিয়া কৰি দিম আপোনাৰ কামটো খালি মোক কোনোবা এখন দৰখাস্ত আপোনাৰ ল'ৰা এটাক লিখাই দিব দেই মই সিহঁতক কৈ গৈছো পাৰিবি নহয় দেই হ'ব আপোনাৰ